নমস্কাৰ। আপোনালোক আটাইকে আমাৰ এই পডকাষ্টৰ চেনেলটোলৈ স্বাগতম জনালোঁ। আজি আমি আহি উপস্থিত হৈছোঁ কইনাধৰা উদয়নগৰবাসীৰ মাজত। এই উদয়নগৰত আজি আপোনালোকে দেখিছে মোৰ পিছপিনে এখন পোষ্টাৰ লাগি আছে, আৰু সেই পোষ্টাৰখনত এগৰাকী বহুত শ্ৰেষ্ঠতম শিল্পী, অসমৰ দি হাৰ্টথ্ৰব বুলি কোৱা এগৰাকী শিল্পী জুবিন গাৰ্গৰ ফটো ওলমি আছে। কিয় এই অৱস্থা? 19 ছেপ্টেম্বৰ 2025 তেখেতক আমি অসমবাসীয়ে আমাৰ মাজৰ পৰা হেৰুৱা। ক'ত হেৰুৱা তাৰ কোনো উদ্দেশ্য নাই, তাৰ কোনো ঠিকনা নাই, কাৰণ তেখেত আছিল অসমৰ। কিন্তু তেওঁক আমি হেৰুৱাব লাগে ক'ত? ছিংগাপুৰত। তেখেতক আমি হেৰুৱালোঁ ছিংগাপুৰত। তেখেতক অনাৰ পিছত আমি সকলোৱে দেখিলোঁ যে তেখেতৰ এই যিটো শৰীৰ আছিলে, শৰীৰটো বহুত অসহনীয় অৱস্থাত আছিল। আজি চৰকাৰৰ বাবে আমাৰ এটাই অনুৰোধ আছিল যে তেখেতৰ ন্যায় হওক, যিমান সোনকালে পাৰে সিমান সোনকালে তেখেতৰ ন্যায় হওক। কিন্তু আজি এমাহ উকলি গ'ল আমাৰ হাতৰ পৰা, আৰু আজি আমি সেই দিনটোৰ দৰে আজিও ইয়াতে সভা অনুষ্ঠান কৰি ন্যায়ৰ ভিক্ষা খুজি আছোঁ। কাৰ বাবে? হাৰ্টথ্ৰব অফ এছাম, অসমৰ সৰ্বশ্ৰেষ্ঠ শিল্পী বুলি যাক কোৱা হয় বৰ্তমান সময়ত, তেখেতৰ বাবেও আমি ন্যায় বিচাৰিব লগা অৱস্থাত আছোঁ বৰ্তমান। বাৰু যিয়ে কি নহওক, আজি কইনাধৰাবাসীয়ে এই অঞ্চলটিত বিহু মঞ্চত তেখেতৰ বাবে, তেখেতৰ শ্ৰদ্ধাঞ্জলি জনোৱাৰ এই অনুষ্ঠান আয়োজন কৰে। যিহেতু তেখেতৰ এমাহ সম্পূৰ্ণ হ'ল মৃত্যুৰ, আজি তেওঁৰ এই মৃত্যুৰ বাবে আমি ইয়াত এটা সভা অনুষ্ঠান কৰোঁ। এই সভাত তেখেতৰ মতে তেখেতৰ যি প্ৰিয় আছিল যে নাহৰৰ গছ গোটেই অসম দেশ জুৰি বিয়পিব লাগে, অসমক নাহৰে আৱৰি ধৰিব লাগে, সেই উদ্দেশ্য আমি মনত ৰাখি আজি ইয়াতে 4 গছি নাহৰ গছ ৰোপণ কৰোঁ। কইনাধৰাবাসীয়ে নাহৰ গছ ৰোপণৰ বাদে আন বহুতো কাৰ্যসূচী আজি হাতত লৈছে। তাৰ ভিতৰত শ্ৰেষ্ঠতম বুলি যদি কওঁ, তেখেতৰ আত্মাৰ চিৰ প্ৰশান্তিৰ বাবে ইয়াতে প্ৰত্যেক নামঘৰত চাকি জ্বলোৱা হ'ব আজি। কিন্তু কথা আজি যদি কওঁ যে এই সভা আমি প্ৰত্যেক মাহে অনুষ্ঠিত কৰিম, তেওঁৰ বাবে কোনো আপত্তি নাই আমাৰ অসমবাসীৰ। আমি লগা হ'লে প্ৰতিদিনে আগবাঢ়িম এই সভা আয়োজন কৰাৰ বাবে। কিন্তু এই সভাৰ আয়োজনৰ আৰু উদ্দেশ্য কি হ'ব লাগিছিল? শান্তি নে ন্যায় বিচাৰি তেওঁলৈ হাবাথুৰি খোৱা? আজি অসমবাসী ইয়াত আজিও হাবাথুৰি খাই আছে। এমাহ উকলি গ'ল, তথাপিতো আজি হাবাথুৰি খাই আছে আমাৰ এই হাৰ্টথ্ৰবগৰাকী কেতিয়া ন্যায় পাব? অসম চৰকাৰ আজি বিফল নেকি? নে আমাৰ ন্যায় ব্যৱস্থা আজি বিফল যে তেখেতৰ বাবে আমি আজি ন্যায় বিচাৰিব লগা হৈছে? আপোনালোকে আমি এই অঞ্চলটিৰ আজি যিসমূহ কাৰ্যসূচী আছিল, সেই কাৰ্যসূচী সময় সুবিধা মিলাই সবিশেষ দেখাম, আপোনালোকেও চাব, আৰু আপোনালোকেও এই কথাটো নিশ্চয় বুজিব পাৰিব যে আজি এই যে ন্যায় ব্যৱস্থাৰ ওপৰত আমি প্ৰশ্ন কৰিবলগীয়া হৈছে, ইয়াৰ কাৰণ কি? হাৰ্টথ্ৰবগৰাকীৰ সীতা ঠাণ্ডা হৈ গ'ল, কিন্তু আমাৰ উচুপনি আজিও সেই একেই আছে। যিদিনা তেওঁ ঢুকাইছিল বুলি আমি খবৰ পাইছিলোঁ, সেইদিনাও এটাই আমাক মনত প্ৰশ্ন আছিল যে কিয়, কেনেদৰে? আজিও এই এমাহ উকলি গ'ল, কিন্তু আজিও সেই প্ৰশ্নতে আছোঁ, কিয়, কেনেদৰে? ইয়াৰ কাৰণ কি হ'ব পাৰে? বিফলতা নে ইয়াৰ আঁৰত যিসকল মানুহে, যিসকল ব্যক্তি আছিল, তেওঁলোকৰ সম্পত্তিৰ যি পাৱাৰ, তেওঁলোকৰ যি সম্বন্ধৰ পাৱাৰ, চৰকাৰৰ লগত যি তেওঁলোকৰ সম্বন্ধ আছিল, সেই সম্বন্ধৰ বাবে নেকি? এই প্ৰশ্ন আজি প্ৰতিজন অসমীয়াৰ মাজত আছে আৰু সদায় থাকিব। তেওঁ ন্যায় পাওক বা নাপাওক। নমস্কাৰ, আপোনালোকক আটাইকে আৰু এবাৰ স্বাগতম জনাইছোঁ আমাৰ এই চেনেলটিৰ মাজলৈ। আজি আমি ৰাতিপুৱা আপোনালোকক জনাইছিলোঁ যে কইনাধৰাবাসীয়ে এখন সভা আয়োজন কৰিছে। এমাহ যিহেতু আমাৰ জুবিন গাৰ্গৰ পাৰ হৈ গ'ল মৃত্যুৰ, আৰু সেইবাবে তেখেতৰ শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে এইখন সভা আয়োজন কৰিছে। আৰু আজি এই সভাত সন্ধিয়াবেলা এটি নাম প্ৰসংগৰ আয়োজন কৰা হৈছে। আপোনালোকক আমি এই নাম প্ৰসংগৰ সবিশেষ দেখাম যে এই আয়তীসকল কেনেদৰে
উপস্থিত হৈছে। তেওঁলোকে বৰ্তমান সকলোখিনি নীতি বিধি পালন কৰি আছে আৰু আপোনালোকক জুবিন গাৰ্গৰ বিষয়ে, জুবিন গাৰ্গৰ ন্যায়ৰ বিষয়ে তেওঁলোকে এই ৰাইজখনে কিদৰে বিচাৰে, কিদৰে তেওঁক লৈ পৰিকল্পনা কৰিছে, সেই বিষয়ে আমি তেওঁলোকৰ মাজলৈ গৈ কিছু প্ৰশ্নৰ জৰিয়তে আপোনালোকৰ মাজত দাঙি ধৰিম। কইনাধৰা ৰাইজে আজি যি এই অনুষ্ঠান ইয়াতে আয়োজন কৰিলে, এই আয়োজনৰ আঁৰত জুবিন গাৰ্গৰ ন্যায় বিচাৰি কিবা প্ৰতিবাদো সন্নিৱিষ্ট হৈ আছে নেকি? অভিয়াছলি তেখেতৰ ন্যায়টো আমি বিচাৰোঁ, সমগ্ৰ অসমে বিচাৰিছে আৰু সেইমতে আমি কইনাধৰা ৰাইজেও আমি তেখেতৰ উচিত তদন্ত কৰি প্ৰকৃত অপৰাধীক শাস্তি দিবৰ কাৰণে আমি ন্যায় বিচাৰোঁ। এই আজি যি এই নাম প্ৰসংগ আয়োজন কৰা হৈছে তেখেতৰ আত্মাৰ প্ৰশান্তিৰ বাবে, কিন্তু ইয়াৰ জৰিয়তে গৰিমা গাৰ্গে কিবা ধৰণে নিজৰ শান্তি অলপ লাভ কৰিব পাৰিবনে? অভিয়াছলি অসমৰ ৰাইজে তেখেতৰ জুবিন গাৰ্গৰ আত্মাৰ সদ্গতিৰ কাৰণে যেনেকৈ কামনা কৰিছে, সেই সূত্ৰে তেখেতৰ পৰিয়ালবৰ্গ, তেখেতৰ লগতে অসমবাসী ৰাইজে আত্মসন্তুষ্টি লাভ কৰিছে। তেখেতৰ আত্মাৰ সদ্গতিৰ কাৰণে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছে আৰু তেখেতৰ আমাৰ ক'বলৈ গ'লে আমাৰ সকলোৰে, অসমবাসীৰ সকলোৰে এটাই আশা, যাতে জুবিন গাৰ্গৰ প্ৰকৃত দোষীয়ে উপযুক্ত শাস্তি পায়। আৰু বৰ্তমান যদি আমি কওঁ যে জুবিন গাৰ্গ যি আমাৰ অসমৰ সাৰ্থক বুলি কোৱা হয়, তেখেতৰ মৃত্যুৰ এমাহে পাৰ হৈ গ'ল, কিন্তু তাৰ পিছতো আমাৰ অসম চৰকাৰে বা আমাৰ ন্যায় ব্যৱস্থাই তেওঁক ন্যায় দিব পৰা নাই। এয়া অসম চৰকাৰৰ বিফলতা নে আমাৰ ন্যায় ব্যৱস্থাৰ বিফলতা? এতিয়াও আমি এইটো, কাৰণ তদন্ত ইতিমধ্যে চলি আছে আৰু যেতিয়ালৈকে তদন্ত শেষ নহ'ব, কাৰণ এইটো তদন্ত প্ৰক্ৰিয়াটো অলপ দীঘলীয়া হ'বই, যিহেতুকে ঘটনাস্থলীটো বিদেশত, আমাৰ চৰকাৰৰ ফালৰ পৰা যিখিনি ব্যৱস্থা লৈছে, আমাৰ সকলোৱে আমি আশা কৰিছোঁ তদন্তটো ক্ষিপ্ৰতাৰে কৰি এটা কনক্লুজনত আহি উপযুক্ত দোষীক উপযুক্ত শাস্তি দিবৰ কাৰণে আমি সকলোৱে আশা কৰিছোঁ। নমস্কাৰ আটাইকে। আমি ইতিমধ্যে জানো যে জুবিন গাৰ্গ আমাৰ মাজত নাই আৰু তেখেতৰ মৃত্যুৰ বৰ্তমান এমাহে পাৰ হৈ গ'ল, কিন্তু যদি আমি এতিয়া লক্ষ্য কৰোঁ যে বৰ্তমান চৰকাৰে যিবোৰ পদক্ষেপ তেখেতক ন্যায় দিয়াৰ বাবে লৈছে, সেই পদক্ষেপ আচলতে ইমান পৰ্যাপ্ত নহয়। সেই পদক্ষেপ এতিয়াও বহুত লেধেমীয়া হৈ আছে। ইয়াৰ যদি আমি লক্ষ্য কৰোঁ, এতিয়া আমি অসমীয়া ৰাইজে ইয়াতে আমি বৰ্তমান কি দাবী কৰা উচিত, আৰু আমি ভাবোঁ নেকি যে জুবিন গাৰ্গে এই 3 মাহ সময় যিটো আমাক এটা ব্যৱধান ধৰি দিছে, ছিংগাপুৰৰ পৰা ৰিপৰ্ট আহিব, 3 মাহ লাগিব, কিবা লাগিব, এতিয়া সেই বস্তুখিনিৰ জৰিয়তে আমি জুবিন গাৰ্গে সত্য ন্যায়টো পাবনে নাই, আপোনালোকে কি ভাবে? আমাৰ আজি 3 মাহ আমি এমাহ উপনীত হৈছোঁ। আমাৰ এজন অসমৰ সম্পদ জুবিন গাৰ্গ ডাঙৰীয়াক আমি হেৰাইছোঁ। আমি বহুত দুখত আছোঁ। তথাপিও আমি প্ৰকৃতিৰ নিয়ম, এতিয়া কথাটো হৈছে কি, আমাৰ দক্ষ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিটো আমাৰ 3 মাহত ন্যায় দিম বুলি কৈছে, এতিয়ালৈ আমাৰ পুলিচে বা SITৰ বিষয়াসকলে যথেষ্ট কষ্ট কৰিছে, তথাপিও এতিয়ালৈ প্ৰতিবেদন একো ছাবমিট কৰিব পৰা নাই কোৰ্টত। কিন্তু তথাপিও আমি হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আটল অনুৰোধ জনাইছোঁ, অসমবাসীৰ হয়, আমাৰ উদয়নগৰ কন্যাবাসী ৰাইজে, যাতে তেখেতে 3 মাহ নহয়, যাতে 10-20 দিনৰ ভিতৰতে তেওঁলোকে প্ৰতিবেদনখন জমা দি কোৰ্টত উচিত ন্যায় দিয়ে, সেইটোৱে আমি অনুৰোধ জনাইছোঁ। এই অনুষ্ঠানটোৰ জৰিয়তে আজি কইনাধৰা ৰাইজে জুবিন গাৰ্গৰ ন্যায়ৰ বাবে এক প্ৰকাৰৰ আন্দোলন কৰাৰ দৰে পৰিৱেশ সৃষ্টি কৰিছে নে নাই, আমাৰ মাজত এটা বিবেক সৃষ্টি কৰিব পাৰিছে নে নাই? নমস্কাৰ। আমি বৃহত্তৰ উদয়নগৰ কন্যাধৰ ৰাইজৰ সৌজন্যত আজি আমি সন্মানীয় আমাৰ অসমৰ হাৰ্ট অফ জুবিন গাৰ্গ তেখেতৰ আজি এমহীয়া মৃত্যু উপলক্ষে উদযাপন কৰিছোঁ। আৰু আমি ভাবোঁ যে আগন্তুক দিনত খুব অতি সোনকালে অসম চৰকাৰৰ আমাৰ জুবিন গাৰ্গৰ ন্যায়টো যেন সোনকালে তেখেতসকলে আমাক ঘোষণা কৰে, কাৰণ তেখেতে আমাৰ অকল অসমৰ সম্পদ নহয়, আজি বিশ্বৰ 4 নম্বৰত পৰিছে। অসম জাতিৰ এটা আমাৰ তেজৰ
মানে পুত্ৰৰ নিচিনা আমাৰ ভাই ককাৰ নিচিনা আৰু এনেকুৱা এজন সম্পদক আমি হেৰাইছোঁ। সেইকাৰণে আমি অনুৰোধ কৰিছোঁ যে অসম চৰকাৰে তেখেতৰ ন্যায় অতি সোনকালে দিব বুলি আমি আশা কৰোঁ। আমি কন্যাধৰ ৰাইজৰ ফালৰ পৰা আমি আমাৰ নতুন প্ৰজন্মই তেখেতসকলক চৰকাৰক এটাই অনুৰোধ কৰে যে তেখেতৰ মৃত্যুৰ প্ৰতিবেদনটো সোনকালে ৰাজহুৱাকে প্ৰকাশ কৰিবৰ কাৰণে আমি অনুৰোধ কৰিছোঁ। এই যিটো ঘটনা সংঘটিত হৈ গ'ল যে জুবিন গাৰ্গৰ হত্যা হোৱা বুলি নিজে মুখ্যমন্ত্ৰীয়ে ক'লে, তাৰপিছত আমি গৰিমা গাৰ্গক বহুত নাৰী হিচাপে বহুত সহনশীল দেখিলোঁ। তেখেতে বহুত মানে নাৰীত্ববাদী তেখেতে যি দেখালে, তেওঁৰ যি সাহস দেখালে, গোটেইখিনি পৰিস্থিতি যিদৰে তেওঁ চম্ভালিলে অকলে, সেই ক্ষেত্ৰত আপুনি কি ক'ব বিচাৰিব যে গৰিমা গাৰ্গে অসমীয়া নাৰী হিচাপে অসমীয়া নাৰীসকলক কি হৈ গ'ল? সঁচাকৈ মানে সদায় চাওঁ গৰিমাক, যেতিয়াই মানে ছ'চিয়েল মিডিয়াত যেতিয়াই খুলি চাওঁ, মোবাইলটো যেতিয়াই খুলি চাওঁ, তেওঁৰ ওপৰত কিবা এটা মানে এনেকুৱা লাগে যেন তেওঁ কি ক'ম মানে ভাষাৰে প্ৰকাশ কৰিব নোৱাৰোঁ। তেওঁৰ গাত যেন এটা ক'ৰবাৰ পৰা যেন এনেকুৱা এটা শক্তি দিছে ভগৱানে, যিটো মানে আমি গোটেই নাৰী জাতিয়ে তেওঁক লৈ আমি গৰ্ববোধ কৰিছোঁ। তেওঁৰ শিৰৰ সেন্দুৰখিনি এই এটা যেন মানে আমাৰ সমাজলৈ এটা নতুন কিবা এটা যেন আনিছে। তেওঁৰ জুবিনৰ মৃত্যুৰ পিছতো তেওঁৰ শিৰৰ সেন্দুৰখিনিয়ে এনেকুৱা লাগে যেন বহুত কথাই কৈ যাবলৈ বিচাৰে। মানে আমি তেওঁক লৈ সঁচাকৈ গৰ্ববোধ কৰোঁ। তেওঁক দেখিলে এনেকুৱা লাগে তেওঁ ক'ৰবাৰ পৰা যেন এগৰাকী যেন মানে সাধ্বী নাৰী, এনেকুৱা কিছুমান গুণ তেওঁৰ গাত দেখিবলৈ পাইছোঁ। তেওঁ এই মানে বনৰ চৰাই চিৰিকটিৰ পৰা এই যে মায়া নামৰ যিটো কুকুৰ, কালি আমি কুকুৰ ক'বলৈ আচলতে বেয়া লাগিছে, এই যিটো মানে কালি দেখিছোঁ সমাধিত গৈ পেলাই সোণাপুৰৰ বিস্কুট খুৱাইছে, পানী খুৱাইছে, মানে এনেকুৱা একেবাৰে সৰু ল'ৰা ছোৱালীৰ পৰা যিমানক দেখিছোঁ সকলোকে এনেকুৱা দৃষ্টিৰে চাইছে যে তেওঁৰ কাৰণে সকলো সমান। এইখিনি আচলতে জুবিনৰ পৰাই পাইছে যেন লাগিছে মোৰ। এতিয়া মানে জুবিন গাৰ্গো তেনেকুৱা এজনে আছিলে যাৰ ভিতৰত মানে আমি ভগৱান দেখিছিলোঁ, মানে এটা যেন জুবিন যুগ, এতিয়া এনেকুৱা লাগিছে এইটো যেন জুবিন যুগ। এনেকুৱা এটা যুগৰ আমি একোবাৰেই মানে আমি নাৰী সঁচাকৈ গৰ্ববোধ কৰিছোঁ। আৰু গৰিমাক লৈতো সাংঘাতিক ধৰণে গৌৰৱান্বিত, মানে গোটেই বিশ্বৰ আগত তেওঁ যিটো ৰূপত আজি প্ৰতিফলিত হৈছে আচলতে গৌৰৱবোধ কৰিছোঁ। নাৰী হ'লে এনেকুৱা হ'ব লাগে, আৰু আমি সদায়ে গৰিমাৰ লগত আছোঁ আৰু আমিও ন্যায় বিচাৰিছোঁ। কাৰণ জুবিন তেওঁৰ পতি আছিলে যদিও সকলোৰে কাৰণে তেওঁ ভগৱান আছিলে, সংগীত জগতৰ এজন ভগৱান স্বৰূপ আছিলে। এতিয়া চিনিছোঁ, আগতে আচলতে জুবিনৰ গান শুনিছিলোঁ, জুবিনক ভাল লাগিছিল, তেওঁৰ গানৰ সুৰবিলাক শুনিছিলোঁ। এতিয়া প্ৰতিটো শব্দই যেন তেওঁৰ কথা ক'বলৈ বিচাৰে, আৰু কিছুমান গানৰ মাজত গৰিমাক দেখিবলৈ পাওঁ। গৰিমাৰ কাৰণে যেন বহুত কিবা কিবি কৈ থৈ গৈছিলে, আমাৰ সমাজখনৰ কাৰণে বহুত কিবা কিবি কৈ থৈ গৈছিলে। কালি দেখিছোঁ গৰিমা মানে শুকুৰবাৰে সদায়ে সমাধিৰ ওচৰত যায়, জুবিনৰ লগত কথা পাতিবলৈ যায়, আৰু সদায় মই গৰিমাক চাওঁ। বেছ মানে তেওঁ যিখিনি দেখুৱাইছে এয়া আমাৰ কাৰণে গৌৰৱৰ কথা। মানে এগৰাকী নাৰী হিচাপে তেওঁ আমাক আদৰ্শ দেখুৱাইছে, নাৰী হ'লে এনেকুৱাই হ'ব লাগে। এনেকুৱা ফূৰ্তি কৰি থাকে। আজি মোৰ নাম বিমান বৰুৱা, মোক হয়তো চিনি নাপালেহেঁতেন। মোৰ গান, মোৰ সুৰ, মোৰ মিউজিক জুবিন গাৰ্গে কণ্ঠনি কৰাই। সেইকাৰণে জুবিন গাৰ্গ আৰু বিমান বৰুৱাৰ এটা মুঠি আজি মোৰ বন্ধু, মোৰ ল'ৰালি বন্ধু লাইজা বন্ধু জুবিনৰ আজি শ্ৰদ্ধা দিবলৈ সকলোৱে গতি কৰিছে, নাম প্ৰসংগ কৰিছে। আজি আছে আচলতে একমাহ মৃত্যু পাৰ হৈ গৈছে। আজি মানে বহুত দুখ পাইছোঁ। আজি একমাহ যেন হৈ গ'ল। আচলতে কি ক'ম আৰু, এতিয়া আমি মোৰ আচলতে কিছুমান বহুত স্মৃতি থাকি গ'ল তাৰ লগত। কি আছিলে বহুত ল'ৰা নম্বৰ সৰু সৰু তাৰ মুখত ল'ৰালি ফুলত চাৰিছ তাৰ মাইকী ধেমালি লৈ ভাল পায়, ফুটি লৈ ভাল পায়। লাহে লাহে খালি দিনবিলাক বাগৰি গৈছিল তাৰ মনত অলপ কিছুমান দুখ পাইছিল।
দুখ অলপ আহিছিলে লাহে লাহে পিছত কি ক'ম এতিয়া সকলো মানুহক মই তেওঁলোকৰ একদম মই আৰু তেখেত 1988 পৰা আমি একেলগে আছিলোঁ যেতিয়া মই মেট্ৰিক পাছ কৰিছিলোঁ তেওঁ মেট্ৰিক পাছ কৰি গৈ যোৰহাটৰ JP কলেজত তেওঁ নাম লগাইছিলে আৰু হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰত মই আছিলোঁ যোৰহাট গড়পঞ্চায়ত কিন্তু যোৰহাটখন জেগাডোখৰ এতিয়া বহুত মানুহ হ'ল তেতিয়া ইমান মানুহ নাছিলে ইঘৰে চিনি পায় কোন তাৰ ঘৰৰ ল'ৰা ঘূৰি ফুৰিলে গম পায় গতিকে আমাৰ যিকেইজন মিউজিকত জড়িত আছিলোঁ আমি গমেই পাওঁ আৰু আমি লগ হৈ